পেঙেৰী তৰাণী সংযোগী পথৰ দুয়ো কাষে চাফাই অভিযান। তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত পেঙেৰী তৰাণী ফিলবাৰী সংযোগী পথৰ দুয়ো কাষৰ দাঁতিত থকা জংঘল কাটি চাফাই অভিযান চলায় আৰু পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নবীন চেতিয়া, পেঙেৰী আৰক্ষী থানাৰ প্ৰাক্তন সভাপতি প্ৰমোদ ভূঞা আৰু তিনিচুকীয়া জিলাৰ আপকো সভাপতি ৰবীন মৰাণৰ নেতৃত্বত পেঙেৰী আৰক্ষী থানাৰ কেইবাটাও গাঁওৰক্ষী বাহিনীৰ সহযোগত এটা চাফাই অভিযান চলায় আৰু গাঁৱৰ প্ৰধান গৌতম বৰা, সুজিত মৰাণ খাটাং পানী বন বিভাগ সহযোগ কৰে আৰু বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা পথৰ ওপৰে নিতৌ বনৰীয়া হাতী, বাঘ আদি পাৰ হৈ যায়, যাৰ পৰিপ্ৰেক্ষিতত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে। দুৰ্ঘটনা ৰোধ কৰিবলৈ শতাধিক ৰাইজ ওলাই আহি সৰু সৰু হাবিত জংঘল কাটি আজি চাফাই অভিযান চলায়। তাৎপৰ্য বিষয়, ইমান ডাঙৰ এটা PWD চৰকাৰী বিভাগ এটা থকাৰ পিছতো আৰক্ষী প্ৰশাসন আৰু ৰাইজে চাফাই অভিযান কৰিবলগীয়া হৈছে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। পেঙেৰী বিজুলীবন আৰু ফিলবাৰী যিটো আমাৰ মূল পথ, এই পথটো আমাৰ তৰাণী সংৰক্ষিত বনাঞ্চলৰ মাজেদি গৈছে, যিটো আৰু পথটোৰ দুই কাষে যিটো ছাইড বাম বুলি কয়, তাত মানে অসংখ্য লতা বন এনেকেই মানে ভৰি পৰিছে মানুহৰ কাৰণ, যিহেতু আমাৰ এই সংৰক্ষিত বনাঞ্চলখনত বিভিন্ন ধৰণৰ জীৱ জন্তু আছে, ডাঙৰীয়া বাবাতো এনি টাইম আহ যাহ হৈ থাকে, গতিকে মানুহবিলাকৰ আহ যাহ কৰাত অলপ অসুবিধা হোৱাত পেঙেৰী অচি ছাৰৰ সিদ্ধান্ত তেওঁ আলোচনা মৰ্মে তেওঁ কয় যে দুইটা কাষৰ মানে যিটো ছাইড বামৰ বন লতা আছে আমি কাটি চফা কৰি দিব লাগে। আগতে সেই সিদ্ধান্ত মৰ্মে আমি আজিৰ দিনটো বাছি ল'লোঁ। তৰাণীবাসী ৰাইজ, আমাৰ ডিভিজনবাসী ৰাইজ, পেঙেৰীবাসী ৰাইজ সকলোৱে আৰু VDP সকলোৱে মিলিজুলি আমি আজি পথটোৰ দুইটা কাষে ৰাইজৰ লগত সমিল কাম কৰি চফা কৰিছোঁ। পেঙেৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নবীন চেতিয়াদেৱৰ নেতৃত্বত আচলতে তেওঁৰ মন মগজুত এই কথা বতৰাবিলাক সিফালে সমান্তৰালভাৱে ইয়াৰ যি আমাৰ VDP সমিতিবিলাক আছে গাঁৱে গাঁৱে আৰু ইয়াৰ স্থানীয় যিবিলাক ৰাইজ আছে, সচেতন ৰাইজ, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লোকসকলে মিলি তৰাণীৰ পৰা বিশেষভাৱে আপোনালোকে জানে তৰাণী বনাঞ্চলৰ সোঁ মাজেদি পেঙেৰীৰ পৰা আমাৰ ফিলবাৰীলৈকে যোৱা যিটো ৰাস্তা, এই ৰাস্তাটো দুই কাষৰ যি পথৰ জানে যে হাবি বন উঠি একেবাৰে অৱস্থাহীন হৈ আছে, তো ইয়াক চাফাই অভিযান এটাত উঠি পৰি লাগিছে গোটেই গাঁৱৰ ৰাইজে। তো সাধাৰণতে এটা কথা বতৰাবিলাক ৰাইজে জানে যে PWD এটা ডিপাৰ্টমেণ্ট আছে আৰু এই ডিপাৰ্টমেণ্টে সচৰাচৰ কি কৰে, ৰাস্তা নিৰ্মাণ কৰে, ৰাস্তাৰ কাষৰ ঠাইবিলাক পৰিষ্কাৰ কৰে আৰু এই ধৰণৰ কাৰবাৰবিলাক কিন্তু তৰাণী বনাঞ্চলৰ সোঁ মাজেদি যিটো ৰাস্তা বাগৰি গৈছে, বিশেষভাৱে পেঙেৰীৰ পৰা ফিলবাৰীলৈকে, এই ৰাস্তাটো কোনো দিন এই ধৰণৰ কাৰবাৰ আমাৰ একদম গড়কাপ্তানি বিভাগে বা PWD ডিপাৰ্টমেণ্টে কৰা আমি দেখিবলৈ পোৱা নাই। সেয়ে আমি কৈছোঁ যে আহিব লগা দিনবিলাকত আপোনালোকে শিক্ষা লওক যে অন্ততঃ অঞ্চলটোৰ ৰাইজে ওলাই আহিব লগা যাতে পৰিস্থিতি এটা নহওক, কাৰণ তেওঁলোকক আমি দৰমহা দি মেলি অন্ততঃ এই আসনবিলাকত নিগাজিকে তেওঁলোকক ৰাখিছোঁ, তেওঁলোকে তাতে তাৰ কাৰণে পে লৈছে, গভৰ্ণমেণ্টৰ পৰা তেওঁলোকে দৰমহা লৈছে, তাৰপিছতো তেওঁলোকৰ দায়িত্ব কৰ্তব্য তেওঁলোকে কোনোবাখিনি পাহৰি যায়। তো আজিৰ তাৰিখত অঞ্চলবাসী ৰাইজে বিশেষকৈ পেঙেৰী থানাৰ OC, তাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আৰু সমান্তৰালভাৱে ইয়াতে সাংবাদিক বন্ধুসকলো জড়িত হৈ পৰিছে, ইয়াতে VDPসকল জড়িত হৈ পৰিছে, স্থানীয় ৰাইজ জড়িত হৈ পৰিছে আৰু অঞ্চলটোত আজি অন্ততঃ এই ধৰণৰ পদক্ষেপ এটাই যোগাত্মক এটা বাতাবৰণ আনিব আৰু PWD ডিপাৰ্টমেণ্টলৈকে এটা বাৰ্তা যাব যে তেওঁলোকে থকা অৱস্থাত এই ধৰণৰ কাৰবাৰ এটা ৰাইজে উঠি পৰি লাগিবলগীয়া হ'ল কিয়, তো ইয়াক লৈ তেওঁলোকে লাজ পাব লাগে, তেওঁলোকে আহিব লগা দিনত শিক্ষা ল'ব লাগে যে আহিব লগা দিনত যাতে এই ধৰণৰ তেওঁলোকে ৰাইজৰ কাৰণে খেলিব লগা পৰিৱেশ নাহে।